আজি আমি আৰম্ভ কৰিম নতুন এটা অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ প্ৰথম অধ্যায়টো গতিকে কোৱেশ্চন বেংক সলভ কৰি চাওঁ প্ৰথম প্ৰশ্নটো কি দিয়া আছে প্ৰথম এ নম্বৰৰ যিমান কেইটা প্ৰশ্ন আছে গোটেইকেইটা তোমালোকৰ এক নম্বৰীয়া প্ৰশ্নই হয় 2015ত আহিছে যোনটো কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটো চাওঁ তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে তাৰ মানে ক'ব বিচাৰিছে ইয়াতে যে অপহৰণ বিক্ৰিয়াৰ কথা ক'ব বিচাৰিছে ঠিক আছে গতিকে অপহৰণ বিক্ৰিয়াৰ কথা জানিবলৈ হলে তোমালোকে এটা বস্তু মই কৈ দিছো যে ভিডিওটো চাই থাকোতে তোমালোকে পেজ নাম্বাৰ কিতাপৰ পেজ নাম্বাৰ 45 উলাই লবা তাতে এখন তালিকা আছে তালিকাখনত চাবা যে এতে কাৰ কথা কৈছে কপাৰৰ কথা কৈছে হয়নে কপাৰ সালফেটৰ বা সালফেটটো অপসাৰিত মানে কি আতৰাই দিব লাগিব হেতু কৈছেটো প্ৰশ্নটো কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিবলৈ অপসাৰিত কৰা মানে কি কপাৰক আতৰাই দিবলৈ জিটু ধাতুক আতৰাব লাগে সেই তালিকাখন চাবা পেজ নাম্বাৰ 45ত সেই ধাতুটোৰ যদি ওপৰত বেলেগ ধাতু থাকে তেতিয়াহে হি আতৰাব পাৰিব তলত যদি থাকে দুনখন তালিকাখন আছে তেতিয়াল হেবিলাকে নোৱাৰে গতিকে পেজ নাম্বাৰ 45 খনত চাবা তোমালোকে তালিকাখন উলাই লবা চাওতে সিলভাৰক চোৱা তোমালোকে যে কপাৰতকৈ তলত আছে গতিকে কপাৰক অপসাৰিত কৰিব নোৱাৰে গোলটো তোমালোকে চোৱা লাগিলে তালিকাখনত যে কপাৰৰ তলত আছে গতিকে গোললেও অপসাৰিত কৰিব নোৱাৰে মাৰ্কিউৰি Hg কো চোৱা তোমালোকে তালিকাখনত যে কপাৰতকৈ তলত আছে এটোও নোৱাৰে তো অপচন কি থাকিল জিংকক চোৱা কপাৰতকৈ ওপৰত আছে তালিকাখনত চাবা দেই কিতাপখন উলাই পেজ নাম্বাৰ 45 গতিকে কপাৰক কোনে আতৰাব পাৰিব যোনে কপাৰতকৈ ওপৰত আছে গতিকে এনসাৰটো হ'ব জিংক সো এবাৰ 2 নম্বৰ কোৱেশ্চনটো চাওঁ কি দিয়া আছে যে এটা আমাৰ ইয়াতে বিক্ৰিয়া দিয়া আছে আৰু সুধিছে বিক্ৰিয়াটো কি বিক্ৰিয়া সংযোজন বিযোজন অপহৰণ নে দি অপহৰণ হয় এটা তোমালোকে গোটেইবিলাক জানিব লাগিব কোনটো কি হয় সংযোজন বিক্ৰিয়াত কি হয় বিযোজন বিক্ৰিয়াত কি হয় যি নহক আমি বিক্ৰিয়াটো চাই অলপমান বুজিবলৈ চেষ্টা কৰিম চোৱা Fe2O3 মানে এনে কি জানানে ফেৰিক অক্সাইড Fe2O3 2Al Al2O3 2Fe ভালকে বিক্ৰিয়াটো আৰু এবাৰ মনোযোগ দি চোৱা তোমালোকে গম পাবা যে O3 to O3 জায়গাতে আছে Al সোমাই গৈছে Fe আতৰাই দিছে ভালকে চোৱা O3 to O3 জায়গাতে আছে Al টো ইয়াতে সোমাই গৈছে আৰু Fe আতৰাই দিছে আতৰাই দিয়া মানে কি অপহৰণ হোৱা তাৰ মানে Fe কৈ Al এ বেছি সক্ৰিয় গতিকে Al মানে এলুমিনিয়ামে Fe অপহৰণ কৰিছে অপহৰণ মানে আতৰাই দিছে আৰু নিজে সোমাই গৈছে দেখিছানে বুজি পাইছা গতিকে এটো কি বিক্ৰিয়া হ'ব অপহৰণ বিক্ৰিয়া হ'ব একেবাৰে সহজ অপহৰণ বিক্ৰিয়াত কি হয় এটা ধাতুৱে বেলেগ এটা ধাতুক আতৰাই দিয়ে নিজে তাতে সোমাই যায় বুজি পাইছা তো এটোৱে হল এনসারটো কি হ'ব অপহৰণ বিক্ৰিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ এটা কি দিয়া আছে কি ঘটে যেতিয়া HCl মানে হল হাইড্ৰক্লোৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় ঠিক আছে চাৰিটা অপচন আছে যে হাইড্ৰক্লোৰিক এসিড মানে অলপ খুদিছে যে HCl লু এনসারটো কি হ'ব তোমালোকক খুদিছে বুজি পাইছানে হেতু তোমালোকৰ প্ৰশ্ন হয় চোৱা ভালকে যে চাৰিটা অপচন আছে মই এবিলাক এনেকে লিখিছো কিতাপত তোমালোকৰ নাম দি দিয়া আছে হাইড্ৰোজেন গ্যাস আৰু ফেৰিক ক্লোৰাইড ক্লোৰিন আৰু ফেৰিক অক্সাইড নহলে বিক্ৰিয়া নঘটে আইৰন লবণ আৰু পানী উৎপন্ন হয় তোমালোকে সবে ইতিমধ্যে বহুতখিনি বস্তু পঢ়িছাই যেহেতু মেট্ৰিক এক্সাম আহিছে তথাপি মই কৈ দিছো যে ধাতু আৰু যেতিয়া এসিডে বিক্ৰিয়া কৰিব তো ধাতু আৰু এসিড দুটা ধাতু আৰু মানে এসিডৰ হাইড্ৰোজেনৰ লগত যোনটো থাকিব এই দুটা কি হৈ যায় যোগ হৈ যায় মানে লবণ আৰু এনসারটো কি হয় জানানে লবণ আৰু হাইড্ৰোজেন গ্যাস সৃষ্টি হয় হেতু কথা মনত ৰাখিবা এটি ইয়াতে কেনেকা ধৰণৰ লবণ সৃষ্টি হ'ব এটো হৈছে তোমালোকৰ অপহৰণ বিক্ৰিয়া FeH কে বেছি সক্ৰিয় মই তোমালোকক ভিডিওটো ষ্টাৰ্টিংতে কৈছিল যে 45 নম্বৰ পেজখন চাবা পেজত এখন তালিকাখন চাবা ধাতুৰ সক্ৰিয়তা শ্ৰেণী হেতু চালে গম পাবা যে লবণটোৱে লবণ নহয় আইৰনে হাইড্ৰোজেনক আতৰাই দিব নিজে সোমাই যাব তো কি হৈ যাব FeCl আৰু এটোটো আতৰি যোৱাৰ লগে লগে কি হৈ যাব এটো হাইড্ৰোজেন গ্যাস হ'ব এটো FeCl নহয় একচুয়ালি FeCl2 হয় ঠিক আছে তাৰ মানে আসল কথাটো হল এসিড প্লাস ধাতু
সমান লবণ আৰু হাইড্ৰোজেন গেছ এটো মনত ৰাখিবা ইয়াতে এসিড মানে কি এসিড আছে হাইড্ৰোক্লোৰিক এসিড ইয়াতে ধাতু মানে কি আছে আইৰণ ধাতু গতিকে লবণ মানে কি হ'ব আইৰণৰ লবণ আৰু কি হ'ব হাইড্ৰোজেন গেছ এতে এটো যে আমি এনসারটো পাইছো ইয়াৰে এনসার কোনটো লগত মিলে চাও 4 নম্বৰটো চ আইৰণ লবণ মিলিছে লগত কি আছে হাইড্ৰোজেন গেছ ইয়াতে কি আছে পানী আহিছে গতিকে ইটো নহয় বিক্ৰিয়া নঘটে হ'বই নোৱাৰে বিক্ৰিয়া ঘটে জানো আমি এটো চ ক্লোৰিন গেছ উৎপন্ন হৈছে ক্লোৰিন গেছ পাইছো নেকি ইয়াতে এটো হাইড্ৰোজেন গেছে উৎপন্ন হৈছে এইটোও নহয় থাকিল কোনটো এই নম্বৰটো হাইড্ৰোজেন গেছ আৰু এটো উৎপন্ন হয় তাৰ এনসার কোনটো হ'ব 1 নম্বৰটো বুজি পাইছা সোয়া এবাৰ 4 নম্বৰটো চাও আমি কি প্ৰশ্ন দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাৰ 10 ml হাইড্ৰোক্লোৰিক এসিডৰ দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা NaOH দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱ তাৰ মানে আমি জানো সোডিয়াম হাইড্ৰক্সাইড লাষ্টত OH আছে মানে এটো কি হয় ক্ষাৰক HCl কি হয় এসিড এসিড আৰু ক্ষাৰ লগ লাগিলে প্ৰশম নহয় জানো তে প্ৰশম হোৱাৰ টেকনিকটো হৈছে তোমালোকে ভালকে প্ৰশ্নটো চালে বুজি পাবা যে NaOH কিমান লৈছে প্ৰথমতে চোৱা হা NaOH কিমান লৈছে 10 ml ঠিক আছে তাৰ লগত কি যোগ দিছে হাইড্ৰোক্লোৰিক এসিড যোগ দিছে হাইড্ৰোক্লোৰিক এসিড কিমান দিছে এই 10 ml আছিল আৰু এটো কিমান আছে 8 ml এটো কিমান দিছে 8 ml তো এই দুটা লগ লাগিলে কি হৈ যায় প্ৰশম হৈ যায় প্ৰশম মানে কি পানী পাম প্ৰশম মানে পানী পাম আৰু ঠিক আছে এটা কথাটো হল এইবাৰ সোডিয়াম হাইড্ৰক্সাইড বঢ়াই দিছে কিমান কৰিছে 20 ml কৰিছে 10 আৰু 8 আছিল এইবাৰ 20 কৰি দিছে তো খুদিছে এইটো কিমান লাগিব যদি সোডিয়াম হাইড্ৰক্সাইড 10 ml হলে হাইড্ৰোক্লোৰিক এসিড 8 ml লাগে তো খুদিছে সোডিয়াম হাইড্ৰক্সাইড যদি 20 ml ল হাইড্ৰোক্লোৰিক এসিড কিমান লাগে একদম সহজ চোৱা 10 কে 20 কিমান গুণ বেছি 2 গুণ বেছি 10 2 গুণ 20 গতিকে যেতে এটু ডাবল কৰিছে এটুকু ডাবল কৰি দিয়া তো এটু ডাবল কৰিলে কিমান হ'ব 10 2 গুণ 20 8 2 গুণ 16 ml একদম সহজ আনসাৰ বুজি পাইছা আৰু এবাৰ কৈ দিছো যে এটো 10 লৈছিলে হেকানে আমি এটো 8 ml লৈছিলো প্ৰশম হৈ গৈছিল নিউট্ৰেল হৈ গৈছিল তো এতিয়া যেটো 20 ml যেতিয়া লৈছো মানে এটো ডাবল কৰি দিছো তো এটুক ডাবল কৰিলে এটুকু ডাবল কৰিব লাগিব আনসাৰ কিমান হ'ব আমি কিমান এসিড ল'ব লাগিব 16 ml আনসাৰ কোনটো হয় 3 নম্বৰ আনসাৰটো চোৱা এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাও কি দিয়া আছে যে মাৰ্কিউৰি অক্সাইড মানে HgO উত্তপ্ত কৰিলে কি ঘটে ৰাসায়নিক সমীকৰণ লিখা এটা উত্তপ্ত কৰিলে কি ঘটে তোমালোকে এটা বস্তু চাবা যদি এটা যিকোনো যৌগ দিয়া থাকে হেতু যদি উত্তপ্ত কৰো তেতিয়ালে বস্তুটো ভাঙি যায় আমি যে পাইছিলো বিজুজন বিক্ৰিয়া মানে তাপীয় বিজুজন পাইছিলো যে এটা তোমালোক উদাহৰণ দেখাই দিছে এইটো প্ৰশ্নৰ উত্তৰ লিখাৰ আগতে এটা উদাহৰণ যেনেকৈ আমি পাইছিলো নহয় ক্যালসিয়াম কাৰ্বনেট বিজুজন বিক্ৰিয়াত চাবা তোমালোকে 2 নম্বৰ বিক্ৰিয়াটো পেজ নম্বৰ পাহৰিলো ক্যালসিয়াম কাৰ্বনেট যদি তাপ দিও কি হৈ যায় ভাঙি যায় নহয় কি হয় ক্যালসিয়াম অক্সাইড আৰু তোমালোকৰ কাৰ্বন ডাই অক্সাইড তাৰ মানে কি এনেকুৱা যৌগ এটাক যদি তাপ দিয়া যায় সাধাৰণতে যৌগটো ভাঙি যায় মানে বিজুজন বিক্ৰিয়া সংঘটিত হয় এবিলাকক তাপীয় বিজুজন বুলি কয় তাপীয় বিজুজন কিয় কয় তাপ দিয়াৰ কাৰণে গতিকে আমাৰ এই উত্তৰটো ঠিক এনেকুৱা ধৰণৰে উত্তৰ হ'ব বুজি পাইছানে অলপমান কিছুমান বস্তু আইডিয়া কৰি তোমালোকে ক'ব পাৰিবা চাবা এতিয়া মই কৈ আছো মাৰ্কিউৰি অক্সাইড HgO উত্তপ্ত কৰিলে মানে আমি তাপ দিব কৈছে তাপ দিলু তাপ দিলে কি ঘটে বুলি কৈছে এইটো বস্তু ভাঙি যাব মানে কি হৈ যাব মাৰ্কিউৰিটো বেলেগ হৈ যাব আৰু অক্সিজেন গেছটো বেলেগকে ওলাই যাব যদি তোমালোকে ব্যালেন্স কৰিব মন ব্যালেন্স কৰি দিব পাৰা আগত 2 2 দি দিব পাৰা কোনো কথা নাই তো এইটোৱে হয় তো তলত কি কৈছে যে কি ঘটে মই প্ৰথমতে সমীকৰণটো লিখি লৈছো তেতিয়া আমাৰ লিখিবলৈ সহজ হয় ইয়াতে পিছত সমীকৰণটো লিখিব দিছে কি ঘটে বুলি কৈছে তো মই আগতে লিখি লৈছো মানে এনেকে লিখিলে কি হয় মানে মুখস্থ কৰা বুলি নহয় নিজে নিজে বনাই লিখিব পাৰা তলত লিখিব লাগিব আমি কি ডাইৰেক্ট HgO বুলি লিখিছো HgO উত্তপ্ত কৰিলে Hg আৰু মানে Hg তো হল ধাতু দে মাৰ্কিউৰি পাৰা বুলি কয় আৰু অক্সিজেন গেছ উৎপন্ন
হয় লগতে আৰু এটা লাইন লিখি দিব পাৰা ই এটা তাপীয় বিযোজন বিক্রিয়া এনেকে লিখি দিব পাৰা কিয় তাপীয় বিযোজন বিক্রিয়া মানে কি এটা যৌগ ভাঙি যোৱা তাকে বিযোজন হোৱা বুলি কয় এই বিযোজন বিক্রিয়াত আমি কি ব্যৱহাৰ কৰিছো তাপ ব্যৱহাৰ কৰিছো গতিকে এটো তাপীয় বিযোজন বিক্রিয়া ইয়াতে আমি তাপ দিছো এইটো আৰু এইটো ভাঙি পিনে দুটা বেলেগ বেলেগ হৈ গৈছে ইয়াতে এনেকে লিখি দিব পাৰা এইটো S আৰু এইটো L এইটো L কিয় লিখিছো জানানে মাৰ্কুৰী সদায় আমি সাধাৰণ উষ্ণতাত হেৰিত পাওঁ লিকুইড হিচাপে পাওঁ জানাই নহয় তোমালোকে মাৰ্কুৰী লিকুইড হিচাপে পাওঁ বুলি গতিকে দুটা সেপাৰেট কৰি দিছো ঠিক আছে নেক্সট টু সাম 6 নম্বৰ চাও এবাৰ 6 নম্বৰ কোৱেশ্যনটো 2018 ত দিছিলে সমীকৰণটো লিখিব দিছে আৰু সন্তুলন কৰিব দিছে ঠিক আছে মানে সমীকৰণটো লিখিব দিছে মানে এইবিলাক শব্দত দিয়া আছে তো আমি সমীকৰণটো লিখিব লাগিব হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে মানে হাইড্ৰোজেন প্লাস নাইট্ৰোজেন এমোনিয়া হেতু উলাব আমাক লিখিব লাগিব তো হাইড্ৰোজেন গ্যাস মানে H2 ঠিক আছে প্লাস N2 এমোনিয়া কেনেকৈ লিখে জানা নাই NH3 হাইড্ৰোজেন আৰু নাইট্ৰোজেন লগ লাগি এমোনিয়া সৃষ্টি হৈছে সমীকৰণটো লিখিব দিছে লিখিলো লগতে কি কৰিব দিছে সন্তুলন কৰিব দিছে তে আমি সন্তুলন কৰি চাও সোৱা হাইড্ৰোজেন আছে 3টা ইয়াতে হাইড্ৰোজেন আছে 2টা দুটা বেলেগ বেলেগ নাম্বার আছে গতিকে আমি ইয়াৰ আগত এটা 3 দি দিলো তো হাইড্ৰোজেন কেইটা হৈ গল 6টা হৈ গল ঠিক আছে না হাইড্ৰোজেনটো দিব লাগিব না আচ্ছা দিলো বাৰু 6 কইলো ঠিক আছে এতিয়া সোৱা ইয়াৰ আগত যদি আমি এটা 2 দিও হাইড্ৰোজেনৰ সংখ্যা মিলিলে নে নাই 3 2 গুণ 6 3 2 গুণ 6 কিন্তু নাইট্ৰোজেন সোৱা নাইট্ৰোজেন দুটা মিলিছে ঠিক আছে এইটো হল আমাৰ সন্তুলন বিক্রিয়া মানে নাম্বাৰটো মিলাব লাগে সন্তুলন জানাই তোমালোকে ব্যালেন্স কৰা ঠিক আছে তো 1 নম্বৰটো আমাৰ হল নেক্সট টু চাও হাইড্ৰোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ অক্সাইড উৎপন্ন কৰে মোৰ আখৰ একদম বেয়া বুজিবলৈ চেষ্টা কৰিবা মই লাইনটো কৈ দিছো হাইড্ৰোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ অক্সাইড উৎপন্ন কৰে সালফাইড ভালকে চাবা সালফেট নহয় বা সালফাইটো নহয় ত নাই কিন্তু দ আছে তো হাইড্ৰোজেন সালফাইড এনেকে লিখে জানা চাগে এইবিলাক H2S হাইড্ৰোজেন সালফাইড বায়ুত দাহিত হয় মানে কি প্লাস অক্সিজেন দহন হোৱা মানে অক্সিজেন লাগিবই বায়ু বুলি কলে তো বহুত গ্যাস আছে কিন্তু যেটা দহন হোৱা বুলি কয় তেতিয়া আমি অক্সিজেনৰ কথা কওঁ এই দুটা লগ লাগি কি সৃষ্টি হৈছে পানী আৰু সালফাৰ ডাই অক্সাইড মানে পানী H2O আৰু সালফাৰ অক্সাইড মানে সালফাৰৰ অক্সাইডতে এইটো হ'ব নোৱাৰে SO2 হ'ব নোৱাৰে SO2 হ'ব নহলে SO3 হ'ব পাৰে SO2 এ ধৰিছো আমি এতিয়া আমি এটো সন্তুলন কৰিবলে হাইড্ৰোজেন সালফাইড ললো বায়ুত দাহিত হৈছে বায়ু মানে অক্সিজেনৰ কথা কৈছে পানী পালো আৰু সালফাৰ অক্সাইড মানে এটো পালো ঠিক আছে এতিয়া আমি এটো সন্তুলন কৰিব লাগে আমি চাও কি হৈছে সোৱা ভালকে সোৱা যে ইয়াতে অক্সিজেন দুটা আছে ইয়াতে অক্সিজেন তিনটা আছে তো আমি কি কৰিব পাৰো ভালকে চালে ইয়াতে আমি যদি ইয়াৰ আগত আমি এটা 2 দি দিও অক্সিজেন কেইটা হৈ গল 2 দুগুণ 4 ইয়াত কেইটা আছে দুটাহে আছে অ নহয় এটা টোটাল কেইটা আছে 2 দুগুণ 4 একে 5 তো ইয়াৰ আগত এটা 2 দি দিও আমি এতিয়া অক্সিজেন হিসাব কৰিম খালি হা 2 দুগুণ 4 আৰু দুটা অক্সিজেন 6টা ইয়াতে কেইটা আছে দুটা আমি এটো 3 দি দিও অক্সিজেন মিলি গল 3 2 গুণ 6 এপিনে 6টা অক্সিজেন এপিনে চাও দুটা আৰু 4টা 6টা অক্সিজেন এতিয়া আমি হাইড্ৰোজেনটো চাও সোৱা হাইড্ৰোজেন কেইটা আছে 2 2 গুণ 4টা এটা হাইড্ৰোজেন কেইটা আছে দুটা হাইড্ৰোজেনক 4 বনাবলে এটা 2 দিব লাগিব হাইড্ৰোজেন দুটা সালফাৰটো চাও সালফাৰ দুটা সালফাৰটো নিজে নিজে মিলি গল ঠিক আছে সো এনেকে তোমালোকৰ কিন্তু ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলন কৰা পৰীক্ষা আহিব তোমালে অনুশীলনীত যোনখিনি প্ৰশ্ন আছে 5 6 7 8 নেকি অনুশীলনীত 5টা মান মানে 3 4টা মান কোৱেশ্চন আছে হেটা কোৱেশ্চন ভালকে যাবা মানে তোমালে সন্তুলন কৰা আৰু প্ৰেক্টিস কৰিবা ঠিক আছে এই দুটা মই দি দিছো বাৰু যোনখিনি আহিছে বাকিখিনি তোমালোকে এবাৰ ভালকে হলেও চাই লবা 2 নম্বৰ এটা পৰীক্ষাত আহিব পাৰে সো এবাৰ আমি চাও 9 নম্বৰ প্ৰশ্নটো
ডি অপহৰণ বিক্ৰিয়া এটা লিখা মানে উদাহৰণ দিব দিছে 2019 চনত আহিছিলে সহজ প্ৰশ্ন তোমালোকে পাইছাই ডি অপহৰণ বিক্ৰিয়া যে মই উদাহৰণটো দি দিছো বাৰু তোমালোকৰ BaCl2 বেৰিয়াম ক্লোৰাইড ব্ৰেকেটটো লিখিবও পাৰা একুৱাছ তাৰ পিছত সোডিয়াম সালফেট এটো সালফাইড নহয় দে সালফেট হয় এটো AQ তো কি হৈ যাব ডি অপহৰণ ডি মানে হল দুটা বস্তু আতৰি যাব অপহৰণ মানে আতৰি যোৱা তাৰ মানে ধাতু আৰু এটা লগত থাকিব ধাতু আৰু কিবা এটা লগত থাকিব মানে এই পিছৰ পাৰ্টটো এই পাৰ্টটো ইয়াতে গুছি যাব আৰু ইয়াৰে পিছৰ পাৰ্টটো ইয়াতে লগ লাগি যাব দুটা বস্তু ইফাল হৈ যাব ঠিক আছে এটো ডি অপহৰণ বুলি কয় গতিকে বি এৰ লগত কোন আহিব SO4 আহিব N এৰ লগত কোন যাব Cl যাব আমি লিখি চাও দে BaSO4 ঠিক আছে বি এৰ লগতো SO4 আহি গল Cl টো ওলাই গল Cl ত কোন লাগিব Na লাগি যাব তো NaCl Cl Na তো নকয় NaCl ঠিক আছে তো তোমালে ক'ব পাৰা যে Cl2 আছিল Cl2 হে যাব লাগিছিল হেতে কিন্তু NaCl2 নহয় NaCl হে হয় তো এইটো তোমালোকে লিখিব পাৰা এইটো তোমালোকে S বুলি দিব পাৰা এটা বস্তু মন কৰিবা এইটো অকল ডি অপহৰণ বিক্ৰিয়াৰে যে উদাহৰণ হেতু নহয় যদি তোমালোকৰ এবাৰ পৰীক্ষাত প্ৰশ্ন আহে কি আছিল এইটো মই নামটো পাহৰিলো প্ৰেচিপিটেশন ৰিঅ্যাকশন বুলি কয় অসমীয়াত অধক্ষেপণ বিক্ৰিয়া যদি তোমালোকৰ আহে অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ যদি আহে তেতিয়াও তোমালোকে এইটো লিখিব পাৰা বুজি পাইছা ডি অপহৰণ বিক্ৰিয়াৰ এইটো উদাহৰণ হয় এইটো অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ অধক্ষেপণ মানে তলত অধক্ষেপ জমা হোৱা গেট জমা হোৱা এই BaSO4 টো অধক্ষেপ হিচাপে জমা হয় কাৰণে ব্ৰেকেটত কি লিখিছো চোৱা BaSO4 ব্ৰেকেটত মই S বুলি লিখিছো S মানে এইটো গুটা হৈ যায় মানে সলিড তলত জমা হয় আৰু NaCl টো গুটা হৈ নাথাকে এইটো পানীৰ লগত মিহলি হৈ থাকে গতিকে অধক্ষেপণ বিক্ৰিয়া আহিলে এইটো লিখিবা বা ডি অপহৰণ বিক্ৰিয়া আহিলে এইটো তোমালোকে লিখিব পাৰা তথাপিও কিতাপত চাই লবা ঠিক আছে এবাৰ 10 নম্বৰ প্ৰশ্নটো চাও কি দিয়া আছে ক্যালসিয়াম অক্সাইডে পানীৰ হৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূন উৎপন্ন কৰে তো কয়ে দিছে কি উৎপন্ন কৰে এটা প্ৰশ্নটো হল ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়াৰ প্ৰকাৰ লিখা তাৰ মানে ৰাসায়নিক সমীকৰণটো লিখিব দিছে আৰু কি বিক্ৰিয়া হয় সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া কি বিক্ৰিয়া হয় এটো লিখিব দিছে ক্যালসিয়াম অক্সাইড কি লগ লাগিছে সো ক্যালসিয়াম অক্সাইড কাৰ লগত লগ লাগিছে পানীৰ লগত কি সৃষ্টি হৈছে শিথিলিত চূন এই তিনটা বস্তু আছে ক্যালসিয়াম অক্সাইড আমি এনেকে লিখো CaO লগত পানী H2O এই দুটা বস্তু লগ লাগিছে কি সৃষ্টি হৈছে শিথিলিত চূন মানে হল ক্যালসিয়াম হাইড্ৰো অক্সাইড CaOH2 লিখিলো এটা প্ৰশ্নৰ পাৰ্ট হৈ গল ৰাসায়নিক সমীকৰণ লিখা ৰাসায়নিক সমীকৰণ লিখাটো লিখাই নাই ন মই ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ লিখা বিক্ৰিয়াৰ প্ৰকাৰ দুটা বস্তু লগ লাগি এটা হৈছে নে নাই তাৰ মানে সংযোজন হৈছে নে নাই তাৰ মানে এটো কি বিক্ৰিয়া হয় এটো সংযোজন বিক্ৰিয়া তলত দেখিবা এইটো বিক্ৰিয়াটোৰ প্ৰকাৰ লিখিব দিছে নহয় এইটো এটা সংযোজন বিক্রিয়া এখানে লিখিলে হল 2 নম্বৰ আহিব 1 + 1 2 পাই যাবা আৰু এবাৰ কৈ দিছো ক্যালসিয়াম অক্সাইড CaO পানী মানে H2O শিথিলিত চূন মানে CaOH2 মানে ক্যালসিয়াম হাইড্ৰো অক্সাইড তো দুটা বস্তু লগ লাগি এটা সৃষ্টি হৈছে মানে সংযোজন হৈছে সংযোজনত কি হয় দুটা বস্তু বা দুটাতকে বেছি বস্তু লগ লাগি এটা সৃষ্টি হয় তো এটো কি বিক্রিয়া হয় এটো এটা সংযোজন বিক্রিয়া আমি এতিয়া 11 নম্বৰটো কৰিম তলৰ বিক্ৰিয়াটো জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ চিনাক্ত কৰা 11 নম্বৰ প্ৰশ্ন এটো বা কোন চনত আহিছিল এইটো আহিছিল 2020 চনত যে কোনটো জাৰিত হৈছে কোনটো বিজাৰিত হৈছে আমি এটো চিনাক্ত কৰিব লাগে 2020 চনত আহিছিল মানে ইয়াৰ আগৰ বছৰ আহিছিল এই বছৰ নহয় ইয়াৰ আগৰ বছৰ এই বছৰটো পৰীক্ষাই হোৱা নাই এতিয়ালে তো সালে গম পাম আমি জাৰিত হোৱা মানে কি অক্সিজেন যোগ হোৱা বিজাৰিত হোৱা মানে কি অক্সিজেন ওলাই যোৱা সোৱা ইয়াতে সোৱা কপাৰ অক্সাইড আছে
কপাৰ অক্সাইড মানে কপাৰৰ লগত অক্সিজেন লগ লাগি আছে ইয়াতে কপাৰৰ পৰা কি হৈছে অক্সিজেনটো আঁতৰি গৈছে তো ইয়াতে কি হৈছে কোৱাচোন বিজাৰণ হৈছে নে বিজাৰণ হাইড্ৰোজেন অকলে আছিলে ইয়াতে হাইড্ৰোজেনৰ লগত অক্সিজেন লগ হৈছে তাৰ মানে ইয়াতে কি হৈছে জাৰণ হৈছে গতিকে আমি তলত কি লিখিব লাগিব জাৰিত কোনটো হৈছে আৰু বিজাৰিত কোনটো হৈছে জাৰিত হৈছে হাইড্ৰোজেনটো কাৰণ হাইড্ৰোজেনৰ পৰা হাইড্ৰোজেন অক্সাইড সৃষ্টি হৈছে হাইড্ৰোজেন অক্সাইড মানে কি পানী সৃষ্টি হৈছে আৰু তো জাৰিত কোন হৈছে জাৰিত পদাৰ্থ ইয়াতে কোনটো জাৰিত পদাৰ্থ হল ইয়াতে হাইড্ৰোজেন যোনটো হাইড্ৰোজেনৰ লগত অক্সিজেন যোগ হৈছে অক্সিজেন যোগ মানে জাৰণ হোৱা আৰু বিজাৰিত পদাৰ্থ কোনটো ইয়াতে বিজাৰিত মানে জোৰ পৰা অক্সিজেন ওলাই গৈছে বিজাৰিত পদাৰ্থ কোনটো ইয়াতে কপাৰ অক্সাইডৰ পৰা অক্সিজেন ওলাই গৈছে ঠিক আছে তো এইটোৱে এনসার বুজি পাইছানে আৰু এবাৰ কৈ দিছো যে জাৰিত হোৱা মানে কি হাইড্ৰোজেন যোগ হোৱা হাইড্ৰোজেন সৰি অক্সিজেন যোগ হোৱা হাইড্ৰোজেনৰ লগত অক্সিজেন যোগ হৈছে মানে হাইড্ৰোজেনটো জাৰিত হৈছে কপাৰৰ পৰা অক্সিজেন ওলাই গৈছে তাৰ মানে কপাৰটো বিজাৰিত হৈছে ঠিক আছে এইখিনি আছিল আমাৰ এ নাম্বাৰ কোৱেশ্যনৰ আনসার্স আৰু কেইটামান কোৱেশ্যন মই কৈ দি আছো যে 7 নম্বৰ 8 নম্বৰ এই দুটা নালাগে এই দুটা তোমালোকৰ এইবাৰ সিলেবাছত নাই গতিকে মই 7 আৰু 8 টো কৰা নাই বাকি গুটেখিনি আমি ডিসকাশন কৰিছো আজিৰ ভিডিও ক্লাছত এইখিনিতে মই সামৰণি মাৰিলো নেক্সট ক্লাছত আমি বি নম্বৰখিনি ষ্টাৰ্ট কৰিম থ্যাংক ইউ